আপোনালোকে যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই অৰুণোদয় আঁচনিৰ যদি ধন পাব থাকি গল আপোনালোকে এই ভিডিওটো শেষলৈকে চাব কাৰণ এই ভিডিওটোত মই সম্পূৰ্ণ ধুনিয়াকে ইনফৰমেশন খিনি দিম আপোনালোকে আটি গুৰি মাৰি শেষলৈকে জানিব পাৰিব এতিয়া মেইন কথাটো হৈছে বহুতে সুধি আছে আমি 12 তাৰিখে অৰুণোদয় আঁচনিৰ বাবে আবেদন বা অৰুণোদয় আঁচনিৰ ধন পাম নেকি বহু সংখ্যক মহিলাৰ এটাই কোৱেশ্চন বেলেগ একো নাই যে দাদা আমি 12 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা অৰ্থাৎ এই অহা যেটো আপোনালোকৰ 12 ডিসেম্বৰ এই 12 ডিসেম্বৰত আমি পইচাটো কিয় নেপাও বেলেগ মহিলাই যে পায় এতিয়া মেইন কথাটো হল বহুখিনি মহিলাই মেইন কথাটো গম পোৱা নাই মেইন কথাটো হৈছে আপোনালোকৰ যিখিনি আমাৰ বিটিসি অৰ্থাৎ বিটিসিৰ যিখিনি মহিলা থাকিব সেই মহিলাখিনিক চৰকাৰে অৰুণোদয় আঁচনিৰ ধন সোমাই দিব বিটিসিত ইলেকশন যাব বেছি দিন হোৱা নাই সেই ইলেকশনৰ বাবে আমাৰ বাকি জিল্লা বিলাকত যেনেকৈ আমাৰ অৰুণোদয় আঁচনিৰ ধন সোমাই দিছিল চৰকাৰে মহিলাখিনিক এতিয়া মানে সেই ইলেকশনৰ সময়ত ৰৈ যোৱা বিটিসিৰ মহিলাখিনিক অৰুণোদয় আঁচনিৰ ধন অহা 12 ডিসেম্বৰ 2025 তাৰিখে সোমাই দিব আৰু এতিয়া যদি মোক কামৰূপৰ মহিলা দৰঙৰ মহিলা বা তেজপুৰৰ মহিলা বা নগাঁৱৰ মহিলা যদি মোক কৈ থাকে যে আমি 12 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা কিয় নেপাও তো আপোনালোকে এবাৰ ভাবি চাওক কথাখিনি যদি বুজি পোৱা নাই এতিয়া নিশ্চয় বুজি পালে যে বিটিসিৰ মহিলাকহে 12 তাৰিখে অৰুণোদয় আঁচনিৰ ধন দিব আৰু মেইন কথাটো মই এতিয়া আপোনালোকক কৈ যাম এই বিটিসিৰ মহিলাখিনিও জানিব লাগিব আৰু আমাৰ এই যে অন্য যিখিনি আমাৰ জিল্লাৰ মহিলা থাকিল সেই মহিলাখিনিও জানিব লাগিব যিখিনি মহিলাই এপ্লাই কৰিছিলে এপ্লাই কৰাৰ পিছত পইচাটো নেপালে বা যিখিনি মহিলাৰ কিস্তি ব্ৰেক হৈছে মানে আগতে পাই আছিল তাৰ পিছত নেপালে কিয় নেপালে গাঁও সভাটো গৈছিল ডকুমেন্টছো জমা দিছিল পুৱাৰ যোগ্য হয় আপোনালোকৰ যি ৰেশন কাৰ্ড সেই ৰেশন কাৰ্ডো আছে কিন্তু কিয় নেপালে আপোনালোকে পইচাখিনি তাৰ বাবে আপোনালোকে কি কৰিব লাগিব সেই বিষয়েও মোক বহুতে কোৱেশ্চন কৰি থাকে গতিকে এই ভিডিওটোত স্পষ্টকৈ মই আপোনালোকক জনাব বিচাৰিছো যে আপোনালোক যিখিনিয়ে অৰুণোদয় আঁচনিৰ ধন বৰ্তমান সময়লৈকে পোৱা নাই সকলোখিনি যোগ্যতা থকাৰ পিছতো বাৰবাৰ এপ্লাই কৰি আছে কিন্তু পইচাটো সোমোৱা নাই বা নামটো অহা নাই আপোনাৰ তেন্তে আপুনি এটা কাম কৰিব আপোনাৰ যেটো ব্লক থাকে আপোনাৰ জিল্লাত এটা ব্লক থাকিব সেই ব্লকত আপুনি যাব লাগিব ব্লকত গৈ আপুনি তাতে অৰুণোদয় সহায়ক নামৰ এজন ব্যক্তি পাব আপুনি যদি ব্লকত খুধে গৈ যে মোক অৰুণোদয় সহায়ক এজনক লাগিছিল তেতিয়া নিশ্চয় আপোনালোকক দেখুৱাই দিব সেই অৰুণোদয় সহায়কে আপোনাৰ কোড ভুল হৈ আছে কি ভুল হৈ আছে সকলো বিলাক আপোনালোকৰ চালি জাৰি চাই আপোনাৰ নামটো লিষ্টত পুনৰাই ভৰাব বা আপোনাক কব যে আপুনি পুৱাৰ যোগ্য হয় এইটো ভুল হৈ আছে আপুনি শুধৰণি কৰি আনক তো তেনেকুৱা ধৰণৰ কাম আপোনালোকে কৰিব লাগিব চৰকাৰে যেহেতু কৈছিলে যে ব্লক বিলাকত একোজনকৈ অৰুণোদয় মানে হেল্পাত থাকিব অৰুণোদয় আঁচনি সহায়ক থাকিব গতিকে তাতে আপোনালোকে খবৰ কৰিব লাগিব হয়তো আপোনালোকে এই কথাটো গম পোৱা নাছিলে বা যিখিনিয়ে গম পাইছে সেইখিনিয়ে যাতে কমেন্ট সেকশনত কমেন্ট কৰে বা এই কামটো যদি কৰিছে কোনোবাই কমেন্ট সেকশনত কমেন্ট কৰিব আৰু লগতে আমাৰ বিটিসিৰ যিখিনি মহিলা আছে সেই মহিলাখিনিক মই এটা কথাই কম আপোনালোকৰ যদি মানে যেটো ব্যাংক একাউন্ট সেই ব্যাংক একাউন্টত যদি আপোনালোকে লেনদেন কৰা নাই বহুদিনৰ পৰা তেন্তে আপোনালোকে অতি শীঘ্ৰে ব্যাংকত গৈ কেওয়াইসি খন আজিয়ে কৰি আহক কাৰণ কেওয়াইসি যদি আপুনি নকৰে কেওয়াইসি নকৰিলে মানে ব্যাংক একাউন্টটো যদি বহুদিন চলোৱা নাই পুৰণি হৈছে বা লেনদেন কৰা নাই পইচা ভৰোৱা সোমোৱা তেন্তে আপোনালোকে অতি শীঘ্ৰে কেওয়াইসি জমা দিয়ক যদি মোবাইল নম্বৰ চেঞ্জ হৈছে মোবাইল নম্বৰটো চেঞ্জ কৰি লওক আপোনালোকে টাইমত মেসেজ বিলাক পাই থাকিব গতিকে এই কথাখিনি আপোনালোকৰ যদি ভাল লাগিলে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব অন্য 4 জনৰ যাতে সহায় হয় আগতে মই এটা কথা শেষত কৈ যাম আপোনালোকক যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে এই ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে আৰু যদি কিবা অসুবিধা থাকে যদি আপুনি পইচাটো নেপায় যদি আপোনাৰ পইচা নুখুমাল যদি আপোনাৰ মেসেজ আহিও পইচা নুখুমায় তেন্তে এই ভিডিওৰ কমেন্ট সেকশনত স্ক্ৰিনশ্বট সহ কমেন্ট কৰিবলৈ নাপাহৰিব ফেসবুকত চাই ৰখাখিনিয়ে ফলো কৰিব গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম